গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা শুই উঠিয়ে মই সিহঁতক অলপমান চাউল দিলোঁ খাবলৈ। শালিকাও আছিলে কেইটামান, গ'লগৈ সিহঁতে খাই গৈ। মেকুৰীজনীও লগে লগে উঠি আহে মোৰ, মানে আমাৰ লগত নুশুৱে, বাহিৰত শুৱে, তথাপিও মোক দেখা পাই লগে লগে পিছে পিছে আহে। তাৰপিছত বতৰটো দেখিছেনে কিমান ডাৱৰীয়া। ৰাতি এজাক বহুত ডাঙৰ বৰষুণ গ'ল। তাৰপিছত মই বোলো নাই জেতুকাডাল চাব যাব লাগিব, যিহেতু অলপ সৰু, বেছি ডাঙৰ নহয় জেতুকাডাল। তাৰপিছত দেখিলোঁ একেবাৰে হাউলি অৱস্থাই নাই। তাৰপিছত গুৰিখিনিত মই অলপমান মাটি দি দিলোঁ, ভাৰী হৈ গৈছিলে জেতুকাডাল, বহুত পানী পাই পাই। তাৰপিছত বাৰীখনতো অলপ কিবা কিবি হ'ল বাৰু, পানী জমা হৈ গ'ল। তাৰপিছত এয়া ৰাতি এইখিনি আনিছিলে, তিয়ঁহ, ভোল, এনেকৈ কিবা কিবি অলপমান আনিছিলে ভিতৰুৱা বজাৰ এখনৰ পৰা। তাৰপিছত মাংসও অলপমান আনিছিলে দেই। তাৰপিছত মাংসখিনি মই দুপৰীয়াই বনাই আজৰি হৈ ল'লোঁ। তাৰপিছত মই গ'লোঁ স্কুল ল'ৰাক আনিবলৈ। তাৰপিছত স্কুলত গৈ মই তাক আনি মেলি ঘৰ আহিলোঁ। ঘৰ আহি পেলাই মই পটাপট তৰকাৰীত লাগিলোঁ। আকৌ বাকীখিনি আছিল যে সেইখিনিও বনাই ল'লোঁ। ভোল আৰু আলু, মাছো অলপমান আছিলে, সেইখিনিও ভাজি ল'লোঁ। তাৰপিছত মাছ ভজা তেলতে মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। তাৰপিছত ভোলখিনিও সৰু সৰুকৈ কাটিছিলোঁ। তাৰপিছত সেইখিনি দি ঢাকনি গুচাই দি ঢাকনি মাৰি দিলোঁ। তাৰপিছত এয়া ঢাকনি দেখিছেনে কিমান পানী ওলাইছে ভোলৰ পৰা নিজে নিজে। তাৰপিছত অকণমান আৰু পানী দিছোঁ, বেছি পানী দিয়া নাই। তাৰপিছত মাছ কিপিচ দি উতলিব দিলোঁ। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। মাকৈকেইটা যে আনিছিলে, সেই মাকৈকেইটা বুঢ়া কেইটামান, তাৰপিছত এটা অলপমান ভাল আছিলে, সেইটো মই পুৰি এনেকৈ অলপমান খালোঁ। তাৰপিছত বাকীখিনি অলপমান কুকাৰত বইল কৰি ওলাই চানা, নেমু, চাট মছলা, আলু এনেকৈ দি চানা বনাই দিলোঁ আবেলি খাবলৈ। এয়া ৰাতি সেয়া এলেহুৱা তৰকাৰী, বনাব মন যোৱা নাছিলে, এয়া আলু বইল হ'ব দিলোঁ। তাৰপিছত নিমখ অলপমান দি আৰু ঢাকনি মাৰি আলুখিনি সিজিব দিলোঁ। তাৰপিছত সেইখিনি সময়ত মই আদা, নহৰু, জলকীয়া অলপমান, মানে বেছি গুড়া কৰা নাই, অলপ অলপ হেৰি কৰিছোঁ। তাৰপিছত ইয়াত তেলজাতীয় মাছ হ'লে মানে ভাল হয় তৰকাৰীটো খাবলৈ। মই ভাজা মাছ কেইপিচ নিদিওঁ তৰকাৰীত। তাৰপিছত এয়া আলুখিনি সিজিলে, আলুখিনি সিজাৰ পিছত মই বিলাহী এটা দিছোঁ, অলপমান মিডিয়াম চাইজৰ বিলাহী, তাত সিজিব দিলোঁ। তাৰপিছত আদা নহৰুখিনিও মই একেলগে দি দিছোঁ। তাৰপিছত অলপমান পূৰা উতলিব দিছোঁ। উতলাৰ পিছত মই মাছ কেইপিচ বেছি দিয়া নাই, 4 পিচ দিছোঁ। তাৰপিছত মাছ কেইপিচ এনেকৈ দি মই সেয়া অলপমান লৰাই দিছোঁ। লৰাই মেলি অলপমান ঢাকি দিলোঁ মই তৰকাৰীখন, তেতিয়া মাছখিনি ধুনীয়াকৈ সিজি যায়। তাৰপিছত যেতিয়া অলপমান উতলিছে, উতলাৰ পিছত মই অকণমান খৰিচা দিছোঁ, 1 চামুচ, অকণমান মাত্ৰ গোন্ধটোৰ কাৰণে। তাৰপিছত এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু বহুত ভাল লাগে খাবলৈ। আপোনালোকে খোৱা নাই যদি খাব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে